এইটো চাওক এনেকুৱা ধৰণৰ হয় মণিছালৰ গুটিটো মহিলাসকলৰ আ অলংকাৰ থাকে সোণৰ ৰূপৰ নহয় জানো সেই সোণ ৰূপৰ আ অলংকাৰখিনি আমি চাফা কৰিবৰ কাৰণেও এই মণিছালৰ গুটি আমি ব্যৱহাৰ কৰোঁ চেম্পু আকাৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ ছালটো মানে আৰু ইয়াৰ পাতটো হ'ল এনেধৰণৰ এইটো চাওক মাইগ্ৰেইন আছে বেমাৰ তেনেকুৱা ধৰণৰ বেমাৰটো এই মণিছালৰ গুটি ব্যৱহাৰ কৰে আৰু সুফলো পাইছে নমস্কাৰ বন্ধুসকল আকৌ আজি আমাৰ ঘৰৰ বাৰীৰ মাজৰ পৰা এটা ভিডিঅ' মই ষ্টাৰ্ট কৰিছোঁ এটা একদম ইম্পৰ্টেণ্ট এজোপা গছ আপোনালোকক চিনাক্তকৰণ কৰাম আৰু সেই জোপাৰ গছৰ যথেষ্টখিনি উপকাৰিতা আছে আৰু আহক গছজোপানো কি দেখাবলৈ চেষ্টা কৰিম আহক এইজোপা আমাৰ ঘৰৰ একদম চাপৰতে লাগি আছে এইবিলাকে লিচু গছ আহক আৰু মই দেখাবলৈ বিচৰা গছজোপা হ'ল বন্ধুসকল এইজোপা চাওক যথেষ্টখিনি ওখ হৈ গ'ল ওপৰলৈকে দেখা দিয়া এবাৰ এইজোপাৰ নাম হ'ল মণিছালৰ গছ মণিছাল হয়তো আপোনালোকে কিছু সংখ্যকে শুনিবও পাৰে নিশ্চয় শুনিছে কিছু সংখ্যকে আৰু কিছু সংখ্যকে নুশুনিব পাৰে গছজোপা হ'ল সেইজোপা যথেষ্টখিনি ওখ হৈ গ'ল কিছুদিনৰ ভিতৰত একদম কম দিনৰ ভিতৰত আৰু ইয়াৰ গছজোপাৰ গুটিটোৰ এটা বিশেষ গুণাগুণ আছে মই আপোনালোকক দেখাম তলত সৰি আছে এইবিলাক এইফালে দেখা দিয়া এবাৰ এইবিলাকে চাওক এইবিলাকে তলত সৰি আছে বহুত আছে এইবিলাক চাওক এইবিলাক দেখিছেনে মণিছালৰ গছৰ গুটি হয় গুটিটো চাওক কেনেকুৱা ধৰণৰ এইটো দেখিছেনে অলপ মানে ইয়াৰ শ্বেপবিলাকৰ পৰা গম পোৱা যায় যে অকণমান সেই ৰুদ্ৰাক্ষ গুটিটোৰ নিচিনা অকণমান দেখিবলৈ কিন্তু এইটো মণিছালৰ গুটি হয় এইটো বিশেষকৈ মানে ইমান সাৰুৱা মাটিৰো কোনো দৰকাৰ নাই একদম কম সাৰুৱা মাটিটো এই গছজোপা হয় ইয়াক প্ৰধানকৈ হিমালয়ৰ পাদদেশত যথেষ্ট মানে হোৱা দেখা যায় আচলতে ইয়াক আৰু ইয়াৰ মেইনলি মানে ব্যৱহাৰটো কি গম পায়নে ইয়াক আমি চেম্পু আকাৰত ব্যৱহাৰ কৰিব পাৰোঁ আচৰিত কথা নহয়নে চেম্পু আকাৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ ছালটো মানে ইয়াৰ যিটো গুটিটোৰ ওপৰত যিটো ছালটো লাগি আছে যে এইটো এৰুৱাই পেলাই আমি একদম পূৰা চেম্পু টাইপ হ'ব আৰু চুলিটো একদম বহুত ধুনীয়া লাগিব আপুনি এবাৰ ব্যৱহাৰ কৰিছিলে গম পাব আৰু আপোনাৰ যদি উফি আছে ডেণ্ড্ৰাফ আছে তেতিয়াহ'লে ই নিৰ্মূল কৰিব ইয়াত বন্ধুসকল চেপনিন নামৰ এবিধ যৌগ থাকে যাৰ ফলত আমাৰ চুলিৰ সমস্যা বা ছালৰ নতুবা আমাৰ কাপোৰ যদি আমি ধুওঁ তেতিয়া চাফা কৰাত মানে ক্লিনচিং কৰাত ই সহায় কৰে ভাবি চাওক তেতিয়াহ'লে কিমান সুন্দৰ এটা বস্তু প্ৰাকৃতিকভাৱে আৰু যদি আপোনাৰ মাইগ্ৰেইন জাতীয় যদি কিবা এনেকুৱা বেমাৰ আছে এক মানে বিশেষ সূত্ৰমতে জনামতে যে তেনেকুৱা ধৰণৰ বেমাৰটো এই মণিছালৰ গুটি ব্যৱহাৰ কৰে আৰু সুফলো পাইছে এই বস্তুটো আমি ক'ত বেছিকৈ ব্যৱহাৰ কৰিব পাৰোঁ গম পায়নে আমাৰ যিহেতুকে সকলোৱে মানে মহিলাসকলৰ আ অলংকাৰ থাকে সোণৰ ৰূপৰ নহয় জানো সেই সোণ ৰূপৰ আ অলংকাৰখিনি আমি চাফা কৰিবৰ কাৰণেও এই মণিছালৰ গুটি আমি ব্যৱহাৰ কৰোঁ তেন্তে ভাবি চাওকচোন কিমান এটা ইম্পৰ্টেণ্ট মণিছালৰ গুটি বুলি কয় এইটো চাওক এনেকুৱা ধৰণৰ হয় মণিছালৰ গুটিটো গতিকে চাওক ইমান ঔষধি গুণসম্পন্ন আৰু তাৰ লগত আমি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা এইবিধ হ'ল মণিছালৰ গুটি হয়তো আপোনালোকৰ ঘৰত থাকিব পাৰে যদিও নাই তেন্তে এনেকুৱা গছ এজোপা ৰুই ল'ব আৰু বহুতখিনি আপোনালোকে সুবিধা পাব এই গুটিটোৰ পৰা আৰু আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিলোঁ আৰু আমাৰ বাৰীখন হ'ল এইবিলাক কিছুমান এইবোৰ চাহৰ গছ লগাই থোৱা আছে এইবিলাক বেছি নাই খুব বেছি 50-60 জোপামান আছে চাহৰ গছ আমি ইয়াৰ পৰাও অলপ মাজে মাজে কেতিয়াবা চাহপাত টুকি খাওঁ আৰু বন্ধুসকল ভিডিঅ'টো এইটো দেখাবৰ কাৰণে মই চেষ্টা কৰিছিলোঁ মণিছালৰ গুটিটো আৰু ইয়াৰ উপকাৰিতাখিনি মই আপোনালোকক জনালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে শ্বেয়াৰ এটা কৰিব আৰু লাইক কৰিব কমেণ্ট কৰি জনাবচোন আপোনালোকৰ ঘৰত এনেকুৱা এইটো মণিছালৰ গুটি আছেনে আৰু মোৰ পেজটো আপোনালোকে ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ মণিছালৰ গছজোপা হ'ল মেইন গছজোপা এইজোপা আৰু কাষতে দুটা পুলি হৈছে চাওক আৰু পাতবোৰ অকণমান দেখা দিয়া ওচৰৰ পৰা অলপ ইয়াত লতা লাগি আছে আৰু ইয়াৰ পাতটো হ'ল এনেধৰণৰ এইটো চাওক এইটো হ'ল মণিছালৰ গছৰ পাত এয়া ভিডিঅ'টো শ্বেয়াৰ কৰিব যিসকলে আজিলৈকে এইটো মণিছালৰ গছ দেখা নাই শ্বেয়াৰ কৰিব সকলোকে জনাই দিব যে এনেকুৱা ধৰণৰ মণিছালৰ গছ আৰু ইয়াৰ উপকাৰিতাখিনি গম পালেই এইটো চাওক